এই কথাকেইটা সঁচাই মন কৰিবলগীয়া। কাপোৰ হৈ গ'ল সৰু, লাজ ক'ৰ পৰা আহিব? ৰুটি বেদ হৈ গ'ল, শক্তি ক'ৰ পৰা আহিব? ফুল হৈ গ'ল প্লাষ্টিকৰ, সুগন্ধ ক'ৰ পৰা আহিব? চেহেৰা হৈ গ'ল মেকআপৰ, ৰূপ ক'ত থাকিব? শিক্ষক হৈ গ'ল টিউচনৰ, বিদ্যা ক'ৰ পৰা আহিব? মানুহ হৈ গ'ল টকাৰ, দয়া ক'ৰ পৰা আহিব? বেয়াটো নিজৰ মাজত বিচাৰক আৰু ভালটো বিচাৰক সদায় আনৰ মাজত। এইটোৱে জীৱনৰ আচল উপাৰ্জন, যিটো আপোনাৰ লগত যাব। প্ৰেম এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও হাৰিব নিদিয়ে, আৰু ঘৃণা এনেকুৱা এটা অনুভৱ যিয়ে মানুহক কেতিয়াও জিকিব নিদিয়ে। যদি বুজিবলৈ চেষ্টা কৰোঁ, এডাল মমৰ দ্বাৰাই বুজিব পৰা যায় যে জীৱনত কোনো কাৰো আপোন নহয়, কাৰণ মমডালৰ ভিতৰত থকা সূতাডালেই গোটেই মমডাল জ্বলাই শেষ কৰি দিয়ে। গীতাত কোৱা হৈছে যে ধনতকৈ জ্ঞান অধিক উত্তম, কাৰণ ধনক আপুনি ৰক্ষা কৰিব লাগে, কিন্তু জ্ঞানে আপোনাক ৰক্ষা কৰে। কষ্ট আৰু ভাল পোৱা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিব, কিয়নো কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হ'ব আৰু ভাল পোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হ'ব। পৃথিৱীত মানুহেই একমাত্ৰ প্ৰাণী যি কেতিয়াও সন্তুষ্ট নহয়। কোনোবাই দুখত থাকিলে আঁতৰি যায় আৰু কোনোবাই উন্নতি কৰিলে জ্বলে। ঠেক মনৰ মানুহেহে আনক সমালোচনা কৰে, ভাল মনৰ মানুহেতো সদায় আনৰ ভাল হোৱাটো বিচাৰে। মুখৰ কথাবোৰ যিমানেই চিধা আৰু স্পষ্ট হ'ব, সিমানেই তোমাক ভাল পোৱা মানুহৰ সংখ্যা কমি যাব। জীৱন ভৱিষ্যত বা অতীতত নাথাকে, জীৱন কেৱল বৰ্তমানত থাকে। সেয়ে বৰ্তমানত জীয়াই থাকক। যিসকলে আপোনাক ভাল নাপায়, সেইসকলৰ কাৰণে আপুনি ভাল হোৱাৰ দৰকাৰ নাই, কিন্তু সেইসকলৰ পৰা সাৱধানে থাকক যিয়ে আপোনাক ভাল পোৱাৰ নাটক কৰে। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰ থাকে, হৃদয়ৰ নহয়। প্ৰেমে এদিন মৃত্যুক ক'লে, মোক সকলোৱে বিচাৰে, তোমাক কিয় বেয়া পায়? মৃত্যুৱে ক'লে, তুমি দুমুখীয়া আৰু মই সত্য। সত্য সদায় বিষৰ দৰে লাগে। জীৱনত লগ পোৱা কিছুমান মানুহ চকু পানীৰ দৰে, গমেই পোৱা নাযায় লগহে দিছে নে এৰিছে। চকুৱে মাত্ৰ আমাক দৃষ্টিহে দিছে, আমি কাক কেনেদৰে চাওঁ এইটো আমাৰ ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। বিশ্বাস বাঢ়িবৰ বাবে বহু সময় লয়, কিন্তু ভাঙিবৰ বাবে এটা সংঘাতেই যথেষ্ট। ধনীসকলৰ মুখত প্ৰায় হাঁহি নাথাকে, আৰু দুখীয়াসকলৰ মুখত কেতিয়াও ভাগৰ নাথাকে। হাঁহিয়ে সকলো কিনিব পৰা যায়, কিন্তু হাঁহি কাৰো গোলাম নহয়। দুনিয়াখনৰ সেই সম্পৰ্কটোৱেই সঁচা আৰু মধুৰ, যিটো সম্পৰ্কত অভিমান এটা সুন্দৰ মিচিকিয়া হাঁহিত ভাঙি যায়। এটা সময় আছিল, যিটো সময়ত ফটো ব্লেক এণ্ড হোৱাইট আছিল আৰু জীৱনটো আছিল ৰঙীন। কিন্তু আজি যদিও ফটো ৰঙীন হ'ল, জীৱনটোৰ বহু ঠাইত যেন ব্লেক এণ্ড হোৱাইট হৈ গৈছে। মানুহ সঁচাই আচৰিত, যেতিয়া সম্পৰ্কত হৃদয় ভৰে, তেতিয়া সকলো কথা আৰু দুখবোৰ জমা কৰিবলৈ লয়, যাক ভেটি হিচাপে লৈ যাতে সম্পৰ্ক ভাঙিব পাৰে আৰু নিজকে যাতে সান্তনা দিব পাৰে, তেওঁ যি কৰিলে ঠিকেই কৰিলে। কিছুমান মানুহে ভৰসা কৰি কান্দে আৰু কিছুমান মানুহে ভৰসা পাবলৈ কান্দে। এই 9টা কাম যদি আপোনাৰ জীৱনত আপুনি কৰিব পাৰে, তেতিয়াহ'লে আপুনি বেলেগতকৈ বহুত বেলেগ হৈ পৰিব। 1. নিজৰ ওপৰত বিশ্বাস ৰাখক। 2. নিজৰ শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। 3. বেছি নাভাবিব। 4. ভৱিষ্যতৰ পৰিকল্পনাৰ কথা কাকো নক'ব। 5. সদায় শিকিবলৈ আগ্ৰহী হওক।
6. সৎ মানুহৰ লগত সংগ লওক। 7. আনৰ বেকাৰ পৰামৰ্শ নল'ব। 8. নিজৰ ভুলবোৰ স্বীকাৰ কৰক। 9. জীৱনৰ প্ৰতিটো পলক জীৱনক ঝাৰু দিয়াৰ দৰে প্ৰতি সময়তে চিকচিকীয়া কৰি ৰাখক। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছি দিন নাথাকে। পকেট ভাৰী কৰি ধনী হোৱাৰ আগত পকেটৰ তলত থকা হৃদয়খনক ধনী কৰক। কাৰোবাক প্ৰয়োজনতকৈ বেছি দাম দিলে বহুত যত্ন সহকাৰে অৱহেলা কৰিবলৈ আৰম্ভ কৰে। কথাটো তিতা হ'লেও সত্য কথা। আগতে মানুহে মিছা কথা ক'বলৈ ভয় কৰিছিল পাপ হ'ব বুলি। এতিয়া মানুহে সঁচা ক'বলৈ ভয় কৰে বিপদ হ'ব বুলি। কথাতে কোৱা হয়, সংসাৰ সুন্দৰ হয় ৰমণীয় গুণে, আৰু অনেকে কয় সংসাৰ সুখৰ হয় মোটা উপাৰ্জনে। কিন্তু মই কৈছোঁ সংসাৰ সুখৰ হয় এজনৰ আনজনৰ ওপৰত থকা শ্ৰদ্ধা, বিশ্বাস আৰু ভাল পোৱাৰ বাবে। সকলোকে কোৱা শুনিছোঁ পৃথিৱী বদলি হৈছে, কিন্তু কি বদলিছে? গছে আগতেও ছাঁ ফুল ফল দিছিল, এতিয়াও দিয়ে। আগতেও সাগৰৰ বুকুত জোৱাৰ উঠিছিল, এতিয়াও উঠে। সূৰ্য আগতেও পূব দিশত উদয় হৈছিল আৰু পশ্চিমত অস্ত গৈছিল, এতিয়াও সেইটো হয়। আচলতে পৃথিৱীখন বদলি হোৱা নাই, বদলি হৈছে মানুহ আৰু তাৰ মানসিকতা। পৃথিৱী আগৰ দৰেই আছে। শক্তিশালী সেইজন ব্যক্তি নহয় যিজনে আনৰ লগত খুব যুঁজিব পাৰে। শক্তিশালী সেইজন মানুহ যি নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব পাৰে। বিশ্বাস ভাঙিবলৈ নহয়, গঢ়িবলৈ শিকা। কথা দিবলৈ নহয়, ৰাখিবলৈ শিকা। কাৰো জীৱনত আন্ধাৰ নহয়, পোহৰ দিবলৈ শিকা। কাৰো লগত মিছাৰে নহয়, সঁচাৰে জীৱন গঢ়িবলৈ শিকা। অস্ত যোৱা সূৰ্যটোক পাবলৈ 12 ঘণ্টা সময় লাগে, কিন্তু হেৰাই যোৱা বিশ্বাস গোটেই জীৱন অপেক্ষা কৰিলেও ফিৰাই পোৱা নাযায়। প্ৰতাৰণা কৰাৰ বাবে ধন্যবাদ। তোমাক লগ নোপোৱা হ'লে পৃথিৱীখনকে বুজি নাপালোহেঁতেন। ভাবি চাওকচোন বন্ধুসকল, আমাৰ জীৱনটো ধ্বংস কৰি দিয়া এটা বাক্য কি হ'ব পাৰে? সেইটো হৈছে কাইলৈ পৰা কৰিম। টকা পইচাৰ মূল্য তেতিয়াই বুজি পোৱা যায় যেতিয়া আমি নিজে উপাৰ্জন কৰিবলগীয়া হয়। সঁচা ক'বলৈ গ'লে আজিৰ পৃথিৱীত আপোনাৰ মূল্য তেতিয়ালৈ থাকিব যেতিয়ালৈ আপোনাৰ হাতত টকা অথবা আপোনাৰ প্ৰয়োজন থাকিব। আবেদনে কেতিয়াও লগ নেৰে আৰু বোৱাৰীয়ে কেতিয়াও পিছ নেৰে।